কবিতাৰ শিৰোনাম প্ৰতিশ্ৰুতি, লিখনি আৰু আবৃত্তি শ্ৰী বিশ্বজিৎ শৰ্মা। তোমাক ভাল পাওঁ মিছ বৰষা কলিতা, তোমাক সঁচাকৈ বহুত ভাল পাওঁ, কিন্তু তোমাক এষাৰি মাত দিবলৈও যে মই যোগ্য নহয়। একচুৱেলি ভয় লাগে যদি তুমি জুবিন দাই কোৱাৰ দৰে বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে, ক'ব খুজিও মই নোৱাৰো ক'ব একো, ভয় লাগে যদি তুমি আঁতৰি যোৱা, বুজিও নুবুজানে। ভগৱান এই পৃথিৱীত আছেও, কাৰণ যেতিয়া তোমাক মনত পেলাব খুজিও মনত পেলাব নোৱাৰোঁ, তেতিয়া চকু দুটা মুজি জুবিনদাৰ জনম জনম গীতটিকে শুনো। আৰু সঁচাকৈ তুমি হয়তো বিশ্বাস নকৰিবা, তাত বৰষাৰাণী বাৰ ঠাইত তোমাক আৰু পৰাগদাৰ ঠাইত মোক দেখা পাওঁ। কি যে অতুলনীয় নহয়নে? মই নিজেও নাজানো কিয় এনেকুৱা হয়। তুমি জানানে, যেতিয়া কাৰোবাক সঁচা অন্তৰেৰে ভাল পোৱা যায়, তেতিয়াহে স্বপ্নবিভোৰ ৰাতি এজনে আনজনক সপোনত দেখা পাওঁ। পিছে মই নগ্নতাৰ স্বপ্নৰ কথা বা ওৱান নাইট ষ্টেণ্ডৰ কথা কোৱা নাই দেই, সঁচা অন্তৰৰ পৰা ভাল পাওঁ বুলিহে কৈছোঁ। কিন্তু মই বেলেগ প্ৰেমিকে প্ৰেম কৰি প্ৰেয়সীক দিয়া কিছুমান মিছা প্ৰতিশ্ৰুতিও দিব খোজা নাই তোমাক। যেনে তোমাৰ বাবে মই আকাশৰ তৰাটি আনি দিম, তোমাৰ বাবে মই ৭ সাগৰ ১৩ নদী পাৰ হৈ আহিম, তোমাৰ বাবে মই মৰি যাম, ব্লা ব্লা ব্লা। কাৰণ এইবোৰ কেতিয়াও সম্ভৱ নহয়। এইবোৰ কোৱাৰ ঠাইত মই আজীৱন একো দুখ কষ্ট নোপোৱাকৈ ৰাখিব পাৰিম বুলিহে প্ৰতিশ্ৰুতি দিম তোমাক। সিদিনা যে তুমি তোমাৰ এক্টিভা 4Gখন লৈ আমাৰ গাঁৱৰ বিহু ফাংচন চাব আহি ম'মৰ দোকানত বহি ম'ম' খাই আছিলা, মই তোমাক ওচৰৰ দোকানখনৰ পৰা বহি বহু সময় চাই আছিলোঁ। মোৰ লগৰজনে হেনো ৩-৪ বাৰ মতাৰ পিছতো মই একো গমেই পোৱা নাছিলোঁ। পিছত যেতিয়া তোমাৰ চকুত চকু পৰিল, তেতিয়াহে মোৰ তত আহিল। তুমি যেতিয়া মোৰ পৰা দূৰত যোৱা বা দিনটোত এবাৰো তোমাক নেদেখোঁ, তেতিয়াচোন মোৰ একোৱে ভাল নালাগে। মোৰ হৃদয়ত, মোৰ শৰীৰৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি আছা তুমি। নাজানো তোমাক নেদেখিলে মোৰ কি হয়। সদায় ৰৈ থাকোঁ চাৰিআলিত তোমাৰ অপেক্ষাত, মাথো তুমি আহিবা বুলি। মই জানো তুমি মোক ইগন'ৰ কৰা বুলি, তথাপিও তোমাক ভাল পোৱাৰ আশা বাঢ়ি গৈ আছে সদায়। তোমাক মেছেজ কৰিব নোৱাৰোঁ ভয়তে, তথাপিও তোমাৰ লাষ্ট চিন চেক কৰোঁ সদায়। তোমাৰ হোৱাটছএপৰ ডিপিত বেলেগ থাকে, তথাপিও হাঁহৰ বাঁহৰ মাজৰ পৰা ১-২ ঘণ্টা সময় ৰখি সেই ফটোখন চোৱাৰ এক্সাইটমেণ্ট মোৰ বাঢ়ে। বেলেগৰ লগত গাড়ীত তেল পুৰি যোৱা তুমি, কিন্তু হৃদয় মোৰ পৰে। তোমাৰ এসোপামান ফটো ছেভ কৰি ৰাখিছোঁ মোবাইলত। মোবাইলটো কেতিয়াবা আউট অফ ষ্ট'ৰেজ হৈ যায়, তেতিয়া মোৰ ভাল লগা গানবোৰ, ভিডিঅ'বোৰ, মোৰ ভাল লগা ফটোবোৰকে ডিলিট কৰি দিওঁ। কেতিয়াবা ক'ৰবাত পৰিলে দুখ পোৱা তুমি, কিন্তু চকু পানী মোৰ নিকৰে। সপোনত কিবা দেখি আধা ৰাতি সাৰ পোৱা তুমি, কিন্তু বুকুখন মোৰ চিৰিংকৈ উঠে। তুমি দুখত থাকিলে ময়ো দুখ পাওঁ। এনে অনুভৱ হয় যেন জনে তোমাক দুখ দিব চেষ্টা কৰিছে, তাক আল্লু অৰ্জুনৰ নিচিনাকৈ গৈ ২ খোজমান দি থৈ আহোঁ নেকি।
এইবোৰেই হয়তো ওৱান ছাইডেড লাভত হয়। মোৰ বন্ধু বিশ্বই সি সদায় মোক কৈ থাকে যে এইবোৰ বাদ দে, কিন্তু মই যে তোমাৰ অবিহনে মোৰ পৃথিৱীখন ৰচনাই কৰিব নোৱাৰোঁ। হয়তো এদিন সকলো সপোন বাস্তৱত পৰিণত হ'ব, তোমাৰ মোৰ সুখৰ সংসাৰ গঢ়িব, কিন্তু তাৰ পাছতো যদি আধা ৰাস্তাতে মোক এৰি তুমি মোক এৰি গুচি যোৱা, তথাপিও খুদ কোনো মৰম নকমে মোৰ তোমাৰ প্ৰতি, অথচ মৰম বাঢ়িবহে। তুমি নজনাকৈয়ে তোমাক এইবোৰ প্ৰতিশ্ৰুতি দি দিলোঁ আজি। তুমি মাথো মোৰ হোৱা আৰু মই তোমাৰ। আমাৰ এই সংসাৰখনত নাথাকে কোনো হাই কাজিয়া, নাথাকে কোনো খং ৰাগ, থাকিব মাথো মৰম, মৰম আৰু মৰম।